বগীবিলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বগীবিলত দুই সন্তান সহ এগৰাকী মহিলাই জাপ দিছে আৰু দেওবাৰে নিশাৰ ভাগতে জাপ দিছে দুই মহিলাগৰাকী আৰু তিনিযোৰ চেণ্ডেল ইতিমধ্যে বগীবিল দলঙৰ সমীপত উদ্ধাৰ হৈছে। সমান্তৰালভাৱে এটা বেগ আৰু মোবাইল ফোনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰু যিহেতু জানিব পৰা গৈছে মহিলাগৰাকীৰ স্বামী হৈছে এগৰাকী সেনা জোৱান। আৰু আমি জনাই গৈছো দেওবাৰে নিশা ডিব্ৰুগড়ৰ বগীবিলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বগীবিলত দুই সন্তান সহ ব্ৰহ্মপুত্ৰত জাপ দিছে এগৰাকী মহিলাই। তিনিযোৰ চেণ্ডেল উদ্ধাৰ কৰা হৈছে বগীবিল দলঙৰ সমীপত। এটা বেগ সহ মোবাইল ফোনো উদ্ধাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। ব্ৰহ্মপুত্ৰত জাপ দিয়া পৰিয়ালটো আছিল এগৰাকী সেনা জোৱানৰ। মহাৰাষ্ট্ৰৰ পৰিয়ালটো কৰ্মসূত্ৰে আছিল লিকাবালি কেম্পত। সোধা পোছাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে সেনা জোৱান গৰাকীক আৰু ব্ৰহ্মপুত্ৰত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে SDRF বাহিনীয়ে। আৰু আমি জনাই গৈছো যেহেতু বগীবিলত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে এগৰাকী মহিলাই আসলতে জাপ দিছে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিছে আৰু দেওবাৰে নিশাৰ ভাগত আসলতে বগীবিল দলঙৰ সমীপত যি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আসলতে উদ্ধাৰ হৈছিলে তিনিযোৰকৈ চেণ্ডেল দুযোৰ চেণ্ডেল আসলতে কণমানিৰ শিশুৰ আৰু এগৰাকী মহিলাৰ চেণ্ডেল উদ্ধাৰ হৈছিলে, বেগ উদ্ধাৰ হৈছিলে আৰু মোবাইল ফোনো উদ্ধাৰ হৈছিলে। আৰু ইতিমধ্যে জানিব পৰা মতে এই ব্ৰহ্মপুত্ৰত জাপ দিয়া পৰিয়ালটো আছিলে আসলতে এগৰাকী সেনা জোৱানৰ পৰিয়াল আৰু তেওঁলোকে কৰ্মসূত্ৰে মহাৰাষ্ট্ৰৰ যেহেতু পৰিয়ালটো আছিল তেওঁলোকে কৰ্মসূত্ৰে লিকাবালি কেম্পত আছিলে। কিন্তু জানিব পৰা মতে মহিলাগৰাকীয়ে আসলতে স্বামীৰ সৈতে কাজিয়া লাগিছিলে দুয়োৰে স্বামী স্ত্ৰীৰ মাজত। তাৰ পিছতে মহিলাগৰাকীয়ে দুই সন্তান, এটি 7 বছৰীয়া সন্তান, এটি 6 বছৰীয়া সন্তান, দুই পুত্ৰ সন্তানক লগত লৈ ঘৰৰ পৰা ওলাই আহিছিলে আৰু ঘৰৰ পৰা ওলাই আহিয়ে এনেদৰে আসলতে বগীবিলত ব্ৰহ্মপুত্ৰত জাপ দিয়ে আৰু তাৰ পিছতে ব্ৰহ্মপুত্ৰৰ পাৰত এনেদৰে তিনিযোৰ চেণ্ডেল, এটা বেগ, এটা মোবাইল ফোন উদ্ধাৰ হৈছে। আৰক্ষীয়ে ইতিমধ্যে সেনা জোৱানগৰাকীক সোধা পোছাৰ বাবে আটক কৰিছে আৰু ইতিমধ্যেই তিনিওটি মাতৃ আৰু দুই সন্তানৰ সন্ধানত ইতিমধ্যে SDRFে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান আৰম্ভ কৰিছে। যিহেতু নিশা হোৱাৰ বাবে দেওবাৰে নিশা অভিযান চলাব পৰা নগৈছিলে, কিন্তু শেহতীয়াকৈ আজিৰ দিনটোত অভিযান চলাইছে আৰু আচলতে কিহৰ বাবে ঘটনাটো সংঘটিত হ'ল ইতিমধ্যে সোধা পোছা কৰি আছে আৰক্ষীয়ে সেনা জোৱানগৰাকীক। আৰু যিহেতু আমি জনাইছোঁ পৰিয়ালটো আছিলে মহাৰাষ্ট্ৰৰ, আচলতে তেওঁলোকে কৰ্মসূত্ৰে লিকাবালি কেম্পত আছিলে। যিহেতু তেওঁৰ লোকজন আচলতে এগৰাকী সেনা জোৱান আছিলে, গতিকে তেওঁলোকে লিকাবালি কেম্পত আছিলে। কিন্তু জানিব পৰা মতে প্ৰথম অৱস্থাত স্বামী স্ত্ৰীৰ কাজিয়া লাগিছিলে, গৃহ কন্দলত লিপ্ত হৈছিলে। তাৰপিছতে মহিলাগৰাকীয়ে ঘৰ এৰি দুই সন্তানক লগত লৈ গুচি আহিছিলে আৰু ইতিমধ্যেই মহিলাগৰাকীয়ে নদীত জাপ দিছে আৰু যিহেতু দলঙৰ সমীপত তিনিযোৰকৈ চেণ্ডেল উদ্ধাৰ হৈছে আৰু ইতিমধ্যে জানিব পৰা মতে আচলতে মহিলাগৰাকীয়ে ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ পূৰ্বে এটা হোৱাটছএপত ষ্টেটাছ লগাইছিলে। তাৰপিছতে তেওঁ ষ্টৰিত লগায়ে দুই সন্তানক লগত লৈ ব্ৰহ্মপুত্ৰত জাপ দিছে আৰু যেহেতু আমি জনাইছোঁ দেওবাৰে সন্ধিয়াৰ ভাগত এই ঘটনাটো সংঘটিত হৈছিলে। সন্ধিয়া প্ৰায় 6 মান বজাত এই ঘটনাটো সংঘটিত হৈছিলে আৰু জোৱানজনৰ নাম নাগনাথ উদগেৰে আৰু তেওঁ লিকাবালি কেম্পত কৰ্মৰত হৈ আছিলে। আৰু দেওবাৰে সন্ধিয়াৰ ভাগতে আচলতে স্বামীৰ সৈতে কিছু কাজিয়া আৰু সৃষ্টি হৈছিলে। দুয়োৰে মাজত কাজিয়া হোৱাৰ পিছতে দুই সন্তানক লগত লৈ ঘৰৰ পৰা ওলাই আহিছিলে মহিলাগৰাকী। ওলাই আহিয়ে এনেদৰে আচলতে ব্ৰহ্মপুত্ৰত জাপ দিছে মহিলাগৰাকী আৰু দুই পুত্ৰ সন্তান, এটি 6 বছৰীয়া, এটি 7 বছৰীয়া বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে মোবাইল ফোন, বেগ, তিনিযোৰ চেণ্ডেল আৰক্ষীয়ে উদ্ধাৰ কৰিছে। সমান্তৰালভাৱে আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকীৰ স্বামী নাগনাথ উদগেৰক আৰু যিহেতু কাজিয়াৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। আৰু আমি জনাই গৈছোঁ যিহেতু ব্ৰহ্মপুত্ৰত ইতিমধ্যে মহিলাগৰাকীয়ে জাপ দিছে, তেওঁৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে SDRFে। আৰু নিশাৰ ভাগত আন্ধাৰ হোৱাৰ বাবে আচলতে সন্ধান চলাব পৰা নগৈছিলে, কিন্তু শেহতীয়াকৈ আজিৰে পৰা আৰম্ভ কৰিছে অভিযান। গতিকে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে স্বামীকো আটক কৰিছে আৰক্ষীয়ে। আমি পুনৰবাৰ জনাইছোঁ যিহেতু এই ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড়ৰ বগীবিলত। চাঞ্চল্যকৰ ঘটনা আচলতে। দুই সন্তানসহ এগৰাকী মহিলাই ব্ৰহ্মপুত্ৰত জাপ দিছে, মৰণ জাপ দিছে তেওঁ। আৰু ইতিমধ্যেই তিনিযোৰ চেণ্ডেল দলঙৰ সমীপত উদ্ধাৰ হৈছে, এটা বেগ, এটা মোবাইল ফোন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰু ইতিমধ্যে আৰক্ষীয়ে আচলতে তেওঁৰ স্বামী নাগনাথক আটক কৰিছে সোধা পোছাৰ বাবে, যিহেতু তেওঁ এগৰাকী সেনা জোৱান।
আৰু জানিব পৰা মতে আচলতে গৃহ কণ্ট্ৰলৰ বাবে মহিলাগৰাকী ঘৰ এৰি আহিছিলে, ওলাই আহিছিলে তেওঁ 2 সন্তানক লগত লৈ। আহিয়ে আচলতে এনেদৰে ব্ৰহ্মপুত্ৰত জাপ দিছে তিনিওটিয়ে। আৰু মহিলাগৰাকী আচলতে ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ পূৰ্বে এটা হোৱাটছএপত ষ্টেটাছ লগাইছিলে, আৰু ষ্টেটাছ লগাই আচলতে তেওঁ এনেদৰে ব্ৰহ্মপুত্ৰত জাপ দিছে। আৰু ইতিমধ্যেই তিনিওগৰাকীৰে সন্ধানত SDRF অভিযান আৰম্ভ কৰিব। দেওবাৰে নিশা এই ঘটনাটো সংঘটিত হোৱাৰ বাবে আন্ধাৰ হোৱাৰ বাবে অভিযান চলাব পৰা নগৈছিলে, গতিকে এতিয়া অভিযান আৰম্ভ কৰিছে। আৰু ইতিমধ্যেই সোধা পোছাৰ বাবে আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীকো আটক কৰিছে।